পশ্চিম লালুক গ্ৰাম্য পুথিভঁৰালৰ সৌজন্যত কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে পাচিৰ পত্ৰিকাৰ প্ৰচাৰ উন্মোচন কৰা হয়। যিহেতু আপোনালোকে চাই আছে লখিমপুৰ অসম 675 নিউজ আছাম। মই নিপুণ শইকীয়াই আপোনালোকক জনাব বিচাৰিছোঁ যিহেতু আজিৰ পৰা প্ৰায় বহু বছৰ আগতেই এই গাঁওখনৰ সৃষ্টি হৈছিল। এই গাঁওখনৰ সৃষ্টিৰ কিছুদিনৰ পাছতেই কেইটিমান অনুষ্ঠান প্ৰতিষ্ঠা কৰা হয়। এই অনুষ্ঠানকেইটিৰ ভিতৰত উল্লেখনীয় যিহেতু পশ্চিম লালুক গ্ৰাম্য পুথিভঁৰাল। এই গ্ৰাম্য পুথিভঁৰালটি যিসকল ব্যক্তিৰ প্ৰচেষ্টাত প্ৰাণ পাইছিল আৰু যদিও তেওঁলোক আমাৰ মাজত নাই, আজি তেওঁলোকক সুঁৱৰি আমি এই অনুষ্ঠানভাগ আয়োজন কৰা হৈছিলে আৰু লগতে কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে সকলোৰে মৰমৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী মৃদুপৱন বৰাৰ গীতৰ শৰাই আগবঢ়োৱা হয়। আমাৰ প্ৰতিবেদন লখিমপুৰ অসম 675 নিউজ আছাম।